Hi everyone. আজি আমি ডিপদ উপপাদ্য বা বাইনমিয়াল থিওৰেম এক্সাৰসাইজ 2 টো স্টাৰ্ট কৰিম। আমি ইয়াতে প্ৰধানকৈ দুটা বিষয়ে পঢ়িম। এটা হৈছে সাধাৰণ পদ বা ইংৰাজীত কি হয় জেনাৰেল টাৰ্ম। আৰু সেকেন্ড কনসেপ্টটো হৈছে মধ্যপদ বা মিডল টাৰ্ম। এতিয়া আমি ইয়াতে ফাৰ্স্ট সাধাৰণ পদটো পঢ়িম, পঢ়ি উঠি তাৰ এক্সাৰসাইজখিনি কৰিম, তাৰ পিছত মিডল টাৰ্ম পঢ়িম, তাৰ পিছত তাৰ এক্সাৰসাইজ কৰিম। ঠিক আছে। এতিয়া সাধাৰণ পদৰ ইয়াৰে পদ শব্দটো কি বুজায় বা টাৰ্ম শব্দটো কি বুজায়? আমি কি পঢ়িছিলোঁ? আমি পাইছিলোঁ যেতিয়া x + y হোল টু তোমাৰ n এক্সপান্ড কৰিছিলোঁ, আমি তেতিয়া কি পাইছিলোঁ? আমি পাইছিলোঁ nc0 x⁴n + nc1 x⁴n - 1 y + nc2 x⁴n - 2 y² plus ... plus ncn y⁴n। ঠিক আছে। ইয়াৰে এইবোৰ ইহঁতক কি বুলি কোৱা হৈছিল? ইয়াৰ একোটা কি বুলি কোৱা হয়? একোটা পদ বুলি কোৱা হয়। আৰু আমি যেতিয়া ইয়াৰে ঘাতটো n থাকিলে, ইয়াৰ যদি ঘাত n থাকে, ইয়াতে পদ কেইটা হৈছিলে? ইয়াতে পদ থাকে n+1। যেনেকৈ আমি কি পাইছিলোঁ? x + y হোল স্কুৱেৰ এক্সপান্ড কৰিছিলোঁ। x + y হোল স্কুৱেৰ এক্সপান্ড কৰিলে আমি কি পাওঁ? x² plus twice xy plus y²। গতিকে কি হৈছে? ইয়াতে ঘাত 2 থাকিলে আমি পদ কেইটা পাইছোঁ? 3টা। গতিকে ইয়াতে ঘাত যদি n থাকে, আমি ইয়াতে পদ কেইটা পাম? n+1টা। ইয়াৰে এইটোক কি বুলি কোৱা হ'ব? এইটোক ফাৰ্স্ট পদ বুলি কোৱা হ'ব। এইটোক কি বুলি কোৱা হ'ব? সেকেন্ড পদ। ঠিক তেনেকৈ এইটোক থাৰ্ড পদ। গতিকে লাষ্টৰটো কি হ'ব? এইটো কি হ'ব? n+1 পদ বা n+1 টাৰ্ম। ঠিক আছে। এতিয়া আমি যদি ইয়াক প্ৰথমটোক t1 ৰে বুজাওঁ, তেতিয়া প্ৰথমটো কি আছে? nc0 x⁴n। ঠিক আছে। ইয়াৰ আগতে আমি এটা বস্তু চাই লওঁ। আমাক কি হয়? ইয়াৰে পদবোৰক জেনেৰেল আমি কিহেৰে বুজাব পাৰোঁ? tr+1 = ncr x⁴n - r y⁴r। আমি যিমানখিনি সাধাৰণ পদ বা জেনেৰেল টাৰ্মৰ অংক কৰিম, তাত এইটো থিওৰেম ইউজ হ'ব। ঠিক আছে। এতিয়া আমি এইটো থিওৰেম ক'ৰ পৰা পালোঁ তাৰ বিষয়ে চাম। আমি t1 কিমান পাইছিলোঁ? nc0 x⁴n। আৰু y ইয়াতে y পাৱাৰ কিমান আছিলে? y পাৱাৰ 0 আছিলে। ঠিক তিদৰে t2 কিমান হ'ব? nc1 x⁴n - 1 y⁴1। কেইদৰে t3 টো কি হয়? nc2 x⁴n - 2 y²। ঠিক সেইদৰে t4 টো কিমান হয়? t4 = nc3 x⁴n - 3 y³ আমি জেনেৰেল ফৰ্মুলাটো কি কৈছোঁ? tr+1। আমি t4 ইয়াতে কি আছে? সবতে r অৰ্থ কিমান আছে? 3 আছে। গতিকে আমি t4 কি বুলি লিখিব? 3+1 বুলি লিখিব। ঠিক সেইদৰে t3 কি বুলি লিখিব পাৰোঁ? 2+1 বুলি লিখিব। t2 কি বুলি লিখিব? t1+1। আৰু t1 কি বুলি লিখিব পাৰোঁ? t0+1। ইয়াতে যেতিয়া 0 হৈছে, কি হৈছে? এইটো 0 হৈছে, এইটো n - 0 লিখিব পাৰি, এইটো 0 হৈছে। 1 হ'লে কি হৈছে? 1 1 1। গতিকে আমি ইয়াৰ পৰা কি পালোঁ? আমি ইয়াৰ পৰা যদি জেনেৰেলাইজ কৰোঁ, কি পাম? আমি এইটো ফৰ্মুলা পাম। তোমালোকে এইটো মনত ৰাখিলে হ'ল। আৰু এতিয়া যদি কেতিয়াবা পাহৰি যোৱা, আমি কি কৰিব পাৰিম? ইয়াৰ পৰা ইয়াক ওলাই ল'ব পাৰিম। এতিয়া যদি আমাক এনেকুৱাকৈ কয়, আমাক যদি কয় x + y হোল কিউবৰ সেকেন্ড টাৰ্মটো ওলোৱা, আমি ইয়াক কি কৰিব পাৰিম? এক্সপান্ড কৰি তাৰ পৰা লিখিব পাৰিম। আমি যদি এইটো ফৰ্মুলা ইউজ কৰোঁ, তেতিয়া আমি কেনেকৈ পাম? চাবা, ইয়াতে কি হয়? আমাক কোনটো ওলাব দিছে? সেকেন্ড টাৰ্ম। গতিকে আমাক সেকেন্ড টাৰ্মটো কি হ'ব? t2 বুলি লিখিব পাৰিম আমি সেকেন্ড টাৰ্মটোক। t2 কিমান হ'ব? ইয়াতে n কিমান আছে? ইয়াতে n আছে 3, n = 3। r ৰ ভ্যালু কিমান হ'ব? t2 টোক আমি কি বুলি লিখিব লাগিব? 1+1 বুলি লিখিব পাৰিম। গতিকে এটা r ৰ ভ্যালু কিমান হ'ব? r ৰ ভ্যালু 1 হ'ব। x ৰ ঠাইত x আছে, y ঠাইত কি আছে? y আছে। গতিকে এইটো কিমান হ'ব? = কিমান লিখিব পাৰিম? 3c1 x⁴ কিমান হ'ব? 3 - 1 y⁴1। গতিকে 3c1 ৰ ভ্যালু কিমান হয়? 3 হয়। ইয়াতে কিমান হ'ব? x² y হ'ব। গতিকে আমি ইয়াতে যদি এক্সপান্ড কৰি চাওঁ, এইটো হৈছে নে নাই চাব লাগিব। আমি কি পাম? ইয়াতে x³ পাওঁ, ঠাইছ x² y প্লাছ ঠাইছ x y² প্লাছ y³। এইটো আমি ক্লাছ 10ত পাই আহিছোঁ। ইয়াতে সেকেন্ড টাৰ্ম কোনটো হয়? এইটো হয়। ইয়াৰ এইটো টাৰ্ম আৰু এইটো টাৰ্ম কি হয়? একে হয়। গতিকে আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি ওলাব পাৰোঁ। এতিয়া যদি আমাক এনেকুৱাকৈ দিয়া থাকে টুৱাইছ a প্লাছ b হোল টু দি পাৱাৰ 10, ইয়াক যদি আমাক কয় ফিফথ টাৰ্মটো উলিওৱা, আমাৰ ইয়াতে আমি কি ওলাব লাগিব? t
5 ওলাব লাগিব আমি t5 টো ফাৰ্ষ্টতে কি লিখিব লাগিব আমি t5 টো 4 + 1 লিখিব লাগিব কাৰণ আমি তেতিয়াহে কি কৰিব পাৰিম t r + 1 ফৰ্মুলাটো ইউজ কৰিব পাৰিম এতিয়া ইয়াতে কি হ'ব ইয়াতে r ৰ ভ্যালু কিমান হ'ব ইয়াতে r ৰ ভ্যালু হ'ব 4 n ৰ ভ্যালু কিমান হ'ব n ৰ ভ্যালুটো যেটো আমাক এক্সপান্ড কৰিব দিছে twice a + b whole to the power 10 গতিকে n ৰ ভ্যালু হ'ব 10 x ৰ ঠাইত কি আছে x ৰ ঠাইত twice a আছে y ঠাইত কি আছে বাৰু y ঠাইত b আছে গতিকে আমি বহাই দিলে হ'ব ইয়াতে n ৰ ঠাইত কিমান আছে 10 c r ৰ ঠাইত 4 x to the power x ৰ ঠাইত কিমান আছে twice a whole to the power কিমান হ'ব 10 - 4 আৰু y ঠাইত কি আছে b b to the power কিমান হ'ব 4 গতিকে এখিনি আমি যেতিয়া সলভ কৰিম গতিকে এতিয়া আনসাৰটো পাম কিমান হ'ব 10 * 9 * 8 * 7/4 * 3 * 2 * 1 ইফালে কিমান হ'ব 2a whole to the power 6 b to the power 4 এখিনি কি হ'ব 4 * 2 = 8 8 ৰে 8 কাটা গ'ল 3 ৰে 9 3 বাৰ যাব 21 210 2 to the power 6 a to the power 6 b to the power 4 তো আমাৰ এখিনি 210 into কিমান to the power 6 ৰ ভ্যালু কিমান হ'ব তো কিমান মান হ'ব এটো 64 a to the power 6 b to the power 4 এখিনি আমি মাল্টিপ্লাই কৰিলে কিমান পাম আমি পাম 21 4 80 মানে 84 ৰ 4 হাতে 8 তো কিমান হ'ব 126 8 এ 134 বলে 0 a to the power 6 b to the power 4 ঠিক আছে এতিয়া আমি এক্সারসাইজ কৰিম এতিয়া আমাক 3 নম্বৰটোত কি কৰিব দিছে x² - y whole to the power 6 ৰ বিস্তৃতত সাধাৰণ পদটো নিৰ্ণয় কৰা আমি সাধাৰণ পদৰ ফৰ্মুলা কি পাইছিলো আমি কি পাইছিলো t r + 1 ইকুৱেল কিমান পাইছিলো ncr x to the power n - r y to the power r এতিয়া আমি যেটো সাধাৰণ পদে ওলাব লাগে আমি গতিকে কি ধৰিম ধৰা হল সাধাৰণ পদটো হল সমান t r + 1 ইংলিশত লিখিলে কি হ'ব let the general term is t r + 1 therefore t r + 1 ইকুৱেল কিমান হ'ব ইয়াতে যেহেতু কি হয় n ৰ ভ্যালু কিমান হয় n ৰ ভ্যালু হ'ব 6 x ৰ ঠাইত কি আছে বাৰু x² আছে আৰু y ঠাইত কি আছে -y আছে গতিকে আমি এখিনি ইয়াতে বহাই দিম n ৰ ঠাইত কিমান আছে 6c r ৰ ঠাইত r এ হ'ব গতিকে আৰু ইয়াতে x ৰ ঠাইত x² whole to the power কিমান হ'ব 6 - r আৰু y ঠাইত -y whole to the power r গতিকে কিমান হ'ব 6cr x to the power এটো পাৱাৰ হলে কিমান হ'ব পূৰণ 6 2 12 twice r আৰু এটো কিমান হ'ব -1 to the power r y to the power r কিয়নো আমি কি জানো ab whole to the power r মানে কি হয় a to the power r b to the power r বা ইয়াতে কি আছিল -y whole to the power আছিল তো আমি কি বুলি লিখিব পাৰো -1 into y whole to the power r লিখিব পাৰো গতিকে -1 to the power r y to the power r ঠিক আছে এতিয়া এখিনি আমি এটো आंसर হয় এটাক আমি ভাল লেখা কৰি সজাই লিখিম কিমান লিখিব পাৰিম -1 to the power r 6c r x to the power 12 - twice r y to the power r তো আমাৰ आंसर হয় ঠিক আছে এতিয়া আমি 4 নম্বৰটো চাম 4 নম্বৰটো আমাৰ কি ওলাব দিছে বিস্তাৰৰ সাধাৰণ পদটো নিৰ্ণয় কৰিব দিছে আমাক 4 নম্বৰটো আমি কি কৰিব লাগিব ইয়াতে আমি কি আমি প্ৰথমতে কি কৰিব let the general term is কি বুলি ধৰিম আমি t r + 1 গতিকে therefore t r + 1 ইকুৱেল কিমান হ'ব ইয়াতে কিমান আছে n ৰ ঠাইত কিমান আছে n ৰ ঠাইত আছে 12 x ৰ ঠাইত কি আছে x² আৰু y ঠাইত কিমান আছে -yx গতিকে আমি এখিনি পুট কৰি ভ্যালুটো ওলালে হৈ যাব আমি কিমান হ'ব n ৰ ঠাইত 12cr x² whole to the power 12 - r -yx whole to the power r কিমান হ'ব 12cr x to the power 24 - twice r কিমান -1 to the power r y to the power r x to the power r কি কিমান হ'ব এটো -1 to the power r 12cr x to the power 24 - twice r ইয়াতে x to the power আছে নে গতিকে এটো পাৱাৰ কিমান হ'ব যোগ হ'ব y to the power r ইকুৱেল টু কিমান হ'ব -1 to the power r 12cr x to the power 24 - r y to the power r আছে এটো আমাৰ आंसर হ'ব
আমাৰ কুৱেশ্যনটো কি আছিল আমাৰ কুৱেশ্যনটো যি দিয়া আছিলে x ইজ নট ইকুৱেল টু 0 ইয়াৰ অৰ্থ কি ইয়াতে যদি x ৰ ভ্যালুটো 0 পুট কৰোঁ আমি কি হ'ব দুটাতে x আছে গতিকে গোটেই ভ্যালুটো কি হৈ যাব 0 হ'ব গতিকে আমাৰ x ৰ ভ্যালুটো 0 হলে আমি কি কৰিব নোৱাৰো এক্সপান্ড কৰিব নোৱাৰো ইয়াৰে এটো অৰ্থটো তাকে হয় তাৰ বাহিৰে একো নাই কোটো ইউজ নহয় আৰু মোক 5 নম্বৰটো কি কৰিব আছে x - twice y whole to the power 12 ৰ বিস্তৃতিত চতুৰ্থ পদটো উলিওৱা find the fourth term in the expansion of x - twice y whole to the power 4 আমি কি কৰিব লাগে t4 ধৰিতে উলাব লাগে গতিকে আমি লিখো ধৰা হল চতুৰ্থ পদটো সমান t4 গতিকে আমি t4 কি বুলি লিখিব লাগিব কাৰণ আমি কি কৰিব লাগে আমি যেতিয়া এপ্লাই কৰিব লাগে আমি কি কৰিব পাৰো tr+1 ফৰ্মত থাকিলে আমি জেনাৰেল থিওৰাম ইউজ কৰিব পাৰো গতিকে আমি এটা t4 tr+1 ফৰ্মত লিখিলে কি হ'ব তো 1 হলে ইফালে কিমান হ'ব 3 তেতিয়া 3+1 4 হ'ব গতিকে ইয়াতে n ৰ ভ্যালু কিমান হ'ব ইয়াতে n ৰ ভ্যালু হ'ব 12 x ৰ ঠাইত কিমান আছে x এ আছে y ঠাইত কিমান আছে বাৰু y ঠাইত আছে -twice y আৰু r ৰ ঠাইত কিমান আছে r ৰ ঠাইত 3 আছে গতিকে এখিনি ভ্যালু ফিট কৰি পাম n c r ৰ ঠাইত কিমান হ'ব n ৰ ঠাইত 12 c 3 x ৰ ঠাইত x আছে 12 - 3 y ঠাইত কিমান আছে -twice whole to the power 3 গতিকে কিমান হ'ব 12 c 3 x to the power 9 তো -2 whole cube y cube এইটো কি আছে নেগেটিভৰ ওপৰত পাৱাৰটো কিমান আছে অড আছে গতিকে এটো কিমান হ'ব গোটেই টাৰ্মটো নেগেটিভ হৈ যাব গতিকে 12 c 3 x to the power 9 2 cube y cube এতিয়া ইয়াৰে হেলুটো ওলালে হৈ যাব কিমান হ'ব 12 into 11 into 10/3 into 2 into 1 into x to the power 9 into কিমান হ'ব তো t cube টো কিমান হ'ব 8 তো y cube এটা 3 দুগুণ 6 6 দি 12 কেইবাৰ যাব 2 বাৰ যাব গতিকে -210 into 8 x to the power 9 y cube is equal to -0 x to the power 9 y cube to answer এটা সিম্পলিফাই কিনে তোমালোকে শর্ট কৰি কৰিব পাৰা মই যাতে কোনো প্ৰবলেম নহয় কাৰণে গোটেখিনি কৰি দিছো স্টেপ বাই স্টেপ মোক 6 নম্বৰটো কি দিছে 9x - 1/3 √x whole to the power 18 ৰ বিস্তৃতিত 13তম পদটো উলিওৱা আছে x is not equal to 0 আমি কি কৰিব লাগিব প্ৰথমতে 13 নম্বৰ টাৰ্মটো ধৰিব let the 13th term is equal to t13 ঠিক আমি therefore t13 আমি এতিয়া কি জেনাৰেল টাৰ্মৰ ফৰ্মুলাটো কেতিয়া ইউজ কৰিব পাৰিম যেতিয়া ইয়াক r+1 ফৰ্মত লিখিম r+1 ফৰ্মত লিখিলে কিমান হ'ব 12 + 1 গতিকে ইয়াতে n ৰ ভ্যালু কিমান আছে n ৰ ভ্যালু আছে 18 r ৰ ভ্যালু কিমান পালো আমি 12 x ৰ ঠাইত কিমান আছে 9x y ঠাইত -1/3 √x কি আমি এখিনি পুট কৰি দিলে আমি কি পাম 18c12 তাৰ পিছত x ৰ ঠাইত আছে 9x whole to the power 18 - 12 আৰু কিমান হ'ব -1/3 √x whole to the power 12 খিনি আমি সলভ কৰিলে আনসাৰটো পাম এটো কি বুলি লিখিব পাৰো 18c12 টো আমি কি বুলি লিখিব পাৰো 18c6 বুলি লিখিব পাৰো কাৰণ কি হয় আমি কি জানো nc a ইকুৱেল জানো nc n - a বুলি জানো ঠিক আছে গতিকে এটো কি হ'ব 9 টোক আমি কি লিখো 3 স্কয়াৰ x whole to the power 18 ৰ পৰা 12 গলে 6 ঠিক আছে এটো যেটো নেগেটিভ আছে ওপৰত কি আছে পাৱাৰটো ইভেন হয় গতিকে এটো কি হ'ব প্লাস হ'ব 1/3 into x to the power 1/2 whole to the power 12 তো কিমান হ'ব 18c6 to 18 into 17 into 16 into 15 into 14 into 13/6 into 5 into 4 into 3 into 2 into 1 into কিমান হ'ব 3 to the power 6 দুগুণ 12 x to the power 6 into 1/3 to the power 12 x ৰ হাফ আছে গতিকে কাটা কাটা যায় কিমান থাকিব x ৰ পাৱাৰ 6 গতিকে এটো কি হ'ব এটো টাৰ্ম কাটা যাব বাকি আমি এখিনি সিম্পলিফাই কৰিলে হ'ব এটা কিমান হ'ব 6 3 18 18 18 কাটা গল 5 ৰে 15 3 বাৰ যাব 7 দুগুণ 8 18 16 কেবাৰ যাব 2 বাৰ যাব গতিকে আমি কিমান থাকিলে 3 দুগুণ 6
17 কৰিলে 7 6 42 2 হাতে 4 6 4 10 ইনটু 14 ইনটু 13 আৰু ইফালে থাকিলে কাখিনি কাটাই গ'ল 10 2 ইনটু 14 টো কিমান 14 3 গুণ 42 2 হাতে 4 14 4 18 ঠিক আছে ঠিক হ'ব এটা আমি কি বুলি কব 1 2 100 টো কি কৰিব পাৰো 1820 প্লাস 2 গুণ 4 2 হলো 6 হাতে 1 3 সমান 4 6 5 8 1 ইয়াতে আমি কি কৰিছো আমি এটো এনেকুৱাকে কৰিছো আমি কি লিখিব 100 টো কি বুলি লিখিব পাৰো 100 প্লাস 2 বুলি লিখিব পাৰো ইনটু কিমান হ'ব 1 t2 আমি এনেকে ভাঙি কৰিছো যাতে শৰ্টতে ওলাই যায় ঠিক আছে আমাৰ এটো आंसर হ'ব আমি এটা 1 নম্বৰটো কৰিম আমি 1 নম্বৰটো নগৰকে 3 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিছিলো কাৰণ 3 নম্বৰ 5 নম্বৰ গিটাত আমাৰ কি হৈছিল বেসিক কনসেপ্ট গিটা ইউজ হৈছিল ইয়াতে দুটা কনসেপ্ট লগ হৈ ইউজ হ'ব গতিকে সো আমি চাও এতিয়া আমাক কি কৰিব দিছে x + 3 হোল টু দি পাৱাৰ 8 ৰ বিস্তৃত x টু দি পাৱাৰ 5 ৰ সহগ নিৰ্ণয় কৰিব দিছে ফাইন্ড দা কোএফিচিয়েন্ট অফ x টু দি পাৱাৰ 5 ইন x + 3 হোল টু দি পাৱাৰ 8 এতিয়া আমি ফাৰ্ষ্টতে কি জানিব লাগিব সহগ বা কোএফিচিয়েন্ট বুলি ক'লে কাক বুজায় এতিয়া যদি আমাক এনেকুৱাকে দিয়া থাকে 32 x টু দি পাৱাৰ 5 দিয়া আছে ইয়াতে x টু দি পাৱাৰ 5 ৰ সহগ কি হ'ব x টু দি পাৱাৰ 5 ৰ সহগ হ'ব 32 এতিয়া আমি কি হয় আমাক কি কৰিব লাগে আমি এনেকুৱা কিবা পাম ইয়াতে এনেকুৱা যদি পাও আমি 32y x টু দি পাৱাৰ 5 হয় তেতিয়া হলে x টু দি পাৱাৰ 5 ৰ সহগ কিমান হ'ব 32y হ'ব গতিকে আমি ইয়াৰে কি বিস্তৃত আমি x টু দি পাৱাৰ সহগ নিৰ্ণয় কৰিব লাগিব গতিকে আমি প্ৰথমতে কি কৰিব লাগিব x টু দি পাৱাৰ 5 কোনটো পদত পাম কোনটো টাৰ্মত পাম এটো চাব লাগিব আমাক ইয়াতে কি x প্লাস y হোল টু দি পাৱাৰ n ত কি আছিল n c not x টু দি পাৱাৰ n plus n c 1 x টু দি পাৱাৰ n minus 1 plus y into n c 2 x to the power n minus 2 y square যেটি আমাক খুদিলে y square সহগ নিৰ্ণয় কৰা আমি কি কৰিব লাগিব ফাৰ্স্ট এটো টাৰ্ম পাব লাগিব তাৰ পিছতে আমি কি কম পাম কোনটো সহগ হয় গতিকে আমি ইয়াতে কি কৰিব লাগিব আমি ফাৰ্স্টতে কোনটো টাৰ্ম আছে হেতু উলাব লাগিব আমি প্ৰথমতে কি ধৰা হল x to the power 5 পদটো x to the power 5 পোৱা যায় t r plus 1 টম পদত therefore t r plus 1 টম কিমান হ'ব 1 টম পদটো কিমান হ'ব r plus 1 টম পদটো হ'ব ইয়াতে n ৰ ভ্যালু কিমান হয় 8 হয় গতিকে 8 c r মানে হ'ব x to the 8 minus r 3 to the power r হ'ব কিয়কি x ৰ ঠাইত x আছে আৰু y ঠাইত কি আছে 3 আছে তো আমি 1 নম্বৰ দিলো আমি এতিয়া কি কৰিছিলো আমি x to the power 5 ৰ কোনটো পদ t r plus 1 টম পদত পাব বুলিছো গতিকে কি হ'ব x to the ইয়াৰে x ৰ যেটো পাৱাৰ আছে আৰু এৰাৰ x ৰ পাৱাৰটো কি হ'ব একে হ'ব গতিকে আমি কি কৰিম 1 নম্বৰ x ৰ ঘাতক x to the power 5 ৰ সৈতে তুলনা কৰি পাও আমি কি পাম আমি পাম 5 ইকুয়াল টু কিমান পাম 8 মাইনাস r পাম ইমপ্লাইজ কিমান হ'ব r ইকুয়াল টু কিমান হ'ব 3 হ'ব ঠিক r ইকুয়াল টু কিমান হ'ব 8 মাইনাস 5 হ'ব 3 হ'ব ঠিক আছে এতিয়া আমি কি আমি r টু 3 পালো গতিকে আমাৰ পদটো কিমান হ'ব therefore t r plus 1 ইকুয়াল টু কিমান হ'ব 8c3 x to the power 8 minus 3 to the power 3 implies কিমান হ'ব 8c3 3 to the power 3 x to the power 5 আমাক কি লাগে আমাক লাগে x to the power 5 ৰ হওক therefore কি হ'ব x to the power 5 ৰ হওক সমান কিমান হ'ব 8c3 into 3 কিউব তাহলে তো ভাঙি দিলে আমি কি পাম আমি পাম 8 into 7 into 6 by 3 into 2 into 1 into 3 27 কিমান হ'ব 3 into 6 এর 6 কাটা যাব 8 গুণ 56 into 27 তো আমি মাল্টিপ্লাই কৰিলে কি পাম তোমালোকে যেনেকৈ ইচ্ছা তেনেকৈ কৰিব মই এনেকৈ লিখো 56 into আমি কি লিখো 30 minus 3 গতিকে কিমান হ'ব 5 18 থাকে 15 কে 16 minus 168 to কৰিলে কিমান হ'ব 2 7 over 1 আৰু 5 over 1 6 over 1 গলে 5 1 আমাৰ आंसर হ'ব
সেইটো আমাৰ এনসাৰ হ'ব ঠিক আছে 2 নম্বৰটোত এতিয়া 2 নম্বৰটো তোমালোকৰ হোমৱৰ্ক হৈ থাকিলে তোমালোকে কৰিবা কৰি মোক কৰিব পাৰিছা না জনাব কমেন্ট বক্সত আৰু 2 নম্বৰটোত কি কৰিব দিছে 2 নম্বৰটোত আমাক a minus twice b whole to the power 12 ত a to the power 5 b to the power 7 ৰ অগ নিৰ্ণয় কৰিব দিছে আমি গতি প্ৰথমতে কি কৰিব লাগে a to the power 5 b to the power 7 থকা টাৰ্মটো আমি ধৰলে tr + 1 টাৰ্ম আছে এটা টাৰ্ম আমি ওলাব লাগিব তাৰ পিছত ইয়াতে আমি এটা r ৰ ভ্যালু পাম r ৰ ভ্যালুটোৰ পঢ়াই দিলে আমি এটো টাৰ্ম পাম ইয়াতে এটা কিবা এটা সহগ পাম যেটো সহগ হয় আমি হেতু সহগ ওলালে যেটো ভ্যালু পাম হেতু আমাৰ এনসাৰ হ'ব ঠিক আছে তোমালোকে কৰি উঠে তোমালোকে কৰিব পাৰিছা না মোক জনাবা আমি নেক্সট ভিডিওত আমি যেটো আমাৰ মিডল টাৰ্মৰ কনসেপ্ট আছিল হেতু কনসেপ্টৰ বিষয়ে জানিম আৰু বাকি যিখিনি আমাৰ ম্যাথছ আছে সেইখিনি কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে